स्टुडियोआव आं मलेन बसुमतारी मिस्टार एन्ड मिसेस आसाम स्टेट चेम्पियनशिप 2025 मोननो हानाय मरमिरयखौ बरायदों। थांनाय 16 नभेम्बर 2025 गुवाहाटीनि रुक्मणी नगर नब्लाङाव जानाय वर्ल्ड फिटनेस फेडारेशननि बानजायनायाव खुंनाय बादायलायनायाव चेम्पियनशिप जानो हानाय मरमिरयखौ के फिटनेस जिम फाटगावनि जिम सेन्टाराव बरायदों। मरमिरया मिस्टार एन्ड मिसेस आसाम स्टेट बडी बिल्डिं एन्ड मडेल चेम्पियन्सआव वमेन शर्ट्स मडेल आरो बडी बिल्डिं एन्ड मडेलाव मोननै गोल्ड मेडेल मोननो हानायखौ बरायदों। बे गोल्ड मेडेलखौ मोननो हानानै मरमिरया जोबोर गोजोननाय फोरमायदों। लोगोसे बिथांनि ट्रेनारजों लोगोसे बिमा बिफाखौबो साबायखर बावदों। बहुत ভাল লাগিছিলে মই বহুত ভাল লাগিছে মই নিজৰ ওপৰত বহুত সুখী বহুত সুখী অনুভৱ কৰিছো মই যেহেতু গুৱাহাটীত খেলি আহিলো 16 নৱেম্বৰ WFF ষ্টেট লেভেলত খেলি আহিলো তাত মই মিছ আসাম হৈছো বহুত সুখী আৰু মই কে ফিটনেছ জিমত 1 ইয়াৰ ৱৰ্কআউট কৰিছিলো তাৰ পিছত আমাৰ কোচ বঙাইগাঁও তাতে কৰিছিলো 3 মাহ তাতো সাৰে ভালকে ট্ৰেইন দিছিলে कल्पना मैम और सारे बहुत भालके ट्रेन दिसे মই ইহত দুজনৰ কাৰণে মই ইয়ালৈকে আহি পাইছো বহুত সাপোৰ্ট কৰিছে কোন আহিছিলে খেলিবৰ কাৰণে আৰু কেনেকা সব জায়গাৰ পৰা আহিছিলে সব জায়গাৰ পৰা মই ইয়াৰ কোকৰাঝাৰৰ পৰা গৈছো মই অকলে গৈছো আৰু বহুত জায়গাৰ পৰা আহিছিলে নাজানো কৰ আহিছিলে ক'ব নোৱাৰো যেতিয়া কম্পিটিশন কৰি আছিল এই সময়ত ভাবিছিল না গোল্ড মেডেল পাম বুলি তাতে ভাবিছিলো বহুত কষ্ট কৰিছো যেহেতু মই ভাবিছো যে মই ফাৰ্স্ট আহিমেই বহুত কষ্ট কৰিছো বহুত কষ্ট হৈছিল তাত ভালকে টাইমত হ'ব নোৱাৰে টাইমত খাব নোৱাৰে আৰু নাখাই কেনে ইমান ৱৰ্কআউট মই হেতুই ক'ব বিচাৰো মই বহুত আগত যাব বিচাৰো আকৌ খেলিব বিচাৰো মই মিছ ইণ্ডিয়া যেনেকে আৰু হ'ব নেক্সট মান্থত খেলিব বিচাৰো মই বিচাৰো সবে মোক সাপোৰ্ট কৰক মই সবে সাপোৰ্ট কৰিলেহে মই আগত যাব পাৰিম মই নমস্কাৰ আজি আমাৰ জিমৰ পৰা কে ফিটনেস জিমৰ পৰা মৰমী ৰয় আজিৰ পৰা তো মিস মৰমী ৰয় হৈ গল মিস আসাম মৰমী ৰয় তাই वर्ल्ड फिटनेस फेडरेशने ऑर्गेनाइज करा गेम आसिल এখন গুৱাহাটীত যোনটোত নেকি গোটে অসমৰ ছোৱালীবিলাকে লৰাবিলাকে পাৰ্টিসিপেট কৰিছিল তাত বহুত কেটা ক্যাটাগৰী আছিল যেনেকে স্পোর্টস মডেল গ্ল্যামার্স বিকিনি মডেল এবিলাক বহুতো ক্যাটাগৰী আছিল তাতে তাই দুটা ক্যাটাগৰীত মই অংশগ্ৰহণ কৰাইছিলো তাতে তাই দুটাতে গোল্ড মেডেল আনিবলৈ সক্ষম হল ফাৰ্স্ট স্থান লাভ কৰিবলৈ সক্ষম হৈছে সেই কাৰণে আজি আমি বহুতেই গৌৰৱময় অনুভৱ কৰিছো আমাৰ গোটেই পাটগাঁও আজি গোটেই বহুত নথে আনন্দিত হৈছো কিয়নো এটো ফাৰ্স্ট আমাৰ এইখিনি এৰিয়াৰ পৰা তাই গুৱাহাটী ইমান ডাঙৰ এটা ষ্টেট লেভেলৰ গেম খেলি কিনে তাত কোকৰাঝাৰৰ নামটো তাত জিলিকাই উঠিছে তো এটোৰ কাৰণে আমি আজি বহুতেই খুকি হৈছো সেই কাৰণে আজি আমি জিমত এটা ফেলিসিয়েশন পাৰ্টি ৰাখিছিলো তাৰ কাৰণে তো আজি সকলোৱে আহি আমাক উৎসাহ দিছে বহুত ভাল লাগিছে মৰমীয়ে বহুত কষ্ট কৰিছে কষ্ট কৰিব যোনে পাৰে হিয়ে এই ফিল্ডত ওলাব পাৰে তো আজি মই মৰমীৰ কষ্টটো মই জানো কিমান কষ্ট কৰিছে তাই পুৱা 4 ঘণ্টা ইভিনিং 4 ঘণ্টা জিমত থাকি নিজকে এটা আকাৰ দিয়া নিজৰ বডিক এটা স্ট্ৰাকচাৰ দিয়াটো বহুত এটা কষ্টৰ খেল হয় এটো তো ইয়াত তাই কষ্ট কৰিব পাৰিছে বুলি হাৰ্ড ওয়াৰ্কিং ছোৱালী তাই সেই বুলি হি আজি ইমান আগবাঢ়িব পাৰিছে হয় নিউ জেনাৰেশনৰ কাৰণে এটো এটা বৰদান वर्ल्ड फिटनेस फेडरेशने ऑर्गेनाइज करा गेम टू হল আমাৰ নিউ কি কয় জেনাৰেশনৰ কাৰণে আমাৰ ইহতৰ কাৰণে বহুত ভাল এটা ষ্টেজ হয় বহুত ভাল এটা জায়গা হয় যত নেকি ইহতে আগবাঢ়ি যাব পাৰে ইয়াত টাইটেল গেম হয় এটো জিতিলে ইহতৰ বহুত এটা ষ্টেট নেশনাল লেভেল যোৱা এটা চান্স থাকে তাৰ পাছত ইন্টাৰনেশনাল লেভেলও যাব পাৰে